গৌৰৱৰ এটা ল'ৰা ভাৰতত জন্ম হৈছে আৰু নিজৰ দেশৰ নাগৰিকত্ব নিজৰ ল'ৰাটোক নিদিব, এইটো কোনে ভাল পাব আপুনি কওক? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে মই সুখী হ'ম, খালি গৌৰৱে অহংকাৰটো এৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই মোক খুব বেয়া পায়, মই 2 নম্বৰ পলিটিক্সটোৰ লগত খাপ খাব নোৱাৰোঁ, ফটকৈ বেয়াকৈ কৈ দিওঁ। মোৰ আজন্ম শত্ৰু তেখেত। বিধানসভাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধ্বজা উৰুৱাই দিলোঁ। হিমন্ত বিশ্ব শৰ্মাই গাড়ীখনৰ পৰা নামি মোক হেল্ল' বুলি কৈ দিলে। তেতিয়া গোটেই কংগ্ৰেছৰ মানুহবিলাক হুলস্থুল লগাই দিছে। ময়ো চান্স পালে কেতিয়াবা চাইনা যাম, পাকিস্তান যাম, বাংলাদেশ যাম। নিশ্চয়কৈ আমাৰ লগত বৰ্তমান উপস্থিত আছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈৰ পৰা মই পোনপটীয়া কেইটামান প্ৰশ্ন সুধিম আৰু আশা কৰিম তেওঁ পোনপটীয়াকৈ উত্তৰ দিব। আপুনি কিং মেকাৰ? মইতো ডাইৰেক্ট পোনপটীয়াকৈ উত্তৰ দিয়া মানুহ, সেইকাৰণে বেয়া পায় মানুহে। ঠিক আছে, প্ৰথমটো কথা আপুনি কৈছে কিং মেকাৰ হ'ব আপুনি? হয়, মানে কিং মেকাৰ হ'ম নহয়, 2026 চনত অসমৰ আঞ্চলিক দল ৰাইজৰ দলে সাংঘাতিক ধৰণে এইবাৰ আত্মপ্ৰকাশ কৰিব। পোনপটীয়া কথা, কিং মেকাৰ হ'ম, আপুনি কিং মেকাৰ হ'ব? য়েছ অৰ নো? দুটা বস্তু, প্ৰথম চাম কিং হ'বৰ কাৰণে, ছেকেণ্ড চাম কিং মেকাৰ হ'বৰ কাৰণে। যদি খুব বেয়া হয় কিং মেকাৰ, আৰু যদি ভাল হয় তেতিয়াহ'লে কিং হ'ম। কিং মেকাৰ যদি হয়, গৌৰৱ গগৈ কিং বনোৱাত আপোনাৰ আপত্তি আছে নেকি? একেবাৰে নাই। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে মই সুখী হ'ম, খালি গৌৰৱে অহংকাৰটো এৰিব লাগিব। বিবাদ আছে, আপুনি কৈছে আপোনাৰ ভাইটি সতীৰ্থ, একে আকৌ কৈছোঁ, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ যদি প্ৰাৰ্থী হয়, ৰাইজৰ দলৰ আপত্তি নাথাকে আৰু কংগ্ৰেছেও গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব লাগে বুলি অনুভৱ কৰে নেকি অখিল গগৈয়ে? মানে মই ভাবোঁ যে মোক যদি খাৰাংখা সুধি দিয়ে, সঁচা সঁচি কথা যদি সুধি দিয়ে, তেতিয়াহ'লে মই ক'ম যে সভাপতি ভূপেন বৰা থাকিব লাগে আৰু গৌৰৱ গগৈ চিফ মিনিষ্টাৰ কেণ্ডিডেট ঘোষণা কৰিব লাগে। তেতিয়া আমি যুঁজিবলৈ ভাল পাম বিজেপিৰ বিৰুদ্ধে। আপত্তি নাথাকে ৰাইজৰ দলৰ? আপত্তি নহয়, মইতো প্ৰস্তাৱ দিলোঁ যে সভাপতি ভূপেন বৰাই থাকিব লাগে আৰু চিফ মিনিষ্টাৰ কেণ্ডিডেট গৌৰৱ গগৈক ঘোষণা কৰি দিব লাগে। আমি একেলগে যুঁজিবলৈ ভাল পাম, খালি গৌৰৱ গগৈ অহংকাৰটো এৰি দিব লাগে, পিয়াৰটো ভাল কৰিব লাগে। পিয়াৰটো ভাল কৰিব লাগে, পোনপটীয়াকৈ কৈছে। কিন্তু মাজতে আপোনাক গৌৰৱ গগৈয়ে এটা কথাই কৈছে যে আপুনি ব্লেকমেইলিঙো কৰে। মানে গৌৰৱ গগৈ যদি চৰকাৰ হয় এনেকুৱা এটা মানে গৌৰৱ গগৈ কৈছে যে মই বেছিকৈ কি কয় এলায়েন্সৰ কথা ইমান জোৰ দি আছোঁ। তাৰমানে ব্লেকমেইলিং কৰা বুলি কৈ কি বুজাইছে? কৈছে যে অখিল গগৈ ইমান এলায়েন্সৰ কথা কৈ আছে যে নহ'লেই নহ'ব এনেকৈ কৈ আছে। তাৰ অৰ্থটো হ'ল গৌৰৱে স্বীকাৰ কৰি লৈছে যে ৰাইজৰ দলে এলায়েন্স কৰি বিজেপিক হৰুৱাব খুজিছে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আৰু সেইকাৰণে তেওঁলোকে আমি ইমান কৈ থকাৰ কাৰণে তেওঁলোক অস্বস্তিত পৰিছে আৰু সেইকাৰণে তেওঁলোকে আমাক ব্লেকমেইলিং কৰা বুলি কৈছে। আচলতে যিটো ৰাজনীতি, এতিয়া আপুনি শত্ৰু হ'লেও এটা কথা স্বীকাৰ কৰিব লাগে, নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আপোনালোকে কিছু ৰাজনীতি শিকিবলগীয়া আছে নেকি বাৰু? ডেফিনেটলি চবৰ পৰা আছে, অকল হিমন্ত বিশ্ব শৰ্মাৰ নহয়। মই শিকিবলগীয়া আছে গৌৰৱ গগৈৰ পৰা, মই শিকিবলগীয়া আছে CPMৰ পৰা, মই শিকিবলগীয়া আছে ভূপেন বৰাৰ পৰা, মই শিকিবলগীয়া আছে ৰকিবুল হুছেইনৰ পৰা, মই শিকিবলগীয়া আছে আপোনাৰ চবৰ পৰা। মানে অসমত যিখিনি মোতকৈ অগ্ৰজ পলিটিচিয়ান, বয়সতো সৰু হ'ব পাৰে কিন্তু মোতকৈ আগতে পলিটিক্স কৰিছে, সকলোৰ পৰা শিকিবলগীয়া আছে। আৰু চববিলাক শিকিবলগীয়া থাকিলেও কিন্তু এটা বস্তু মনত ৰাখিব লাগিব, ইডিঅ'লজিটো নিজৰ। ভৱিষ্যত অসমখন কেনেকৈ বনাম, এইবিলাক মোৰ হিমন্তৰ পৰাও শিকিবলগীয়া নাই, গৌৰৱৰ পৰা শিকিবলগীয়া নাই, ভূপেন বৰাৰ পৰা শিকিবলগীয়া নাই। এইটো আমি কচৰত কৰি আমাৰ ৰাইজৰ দলে ভৱিষ্যতৰ অসমখনৰ প্লেন বনাই লৈছোঁ। শিকিবলগীয়া আছে টেকটিক্সবিলাক, কেনেকৈ পলিটিক্স কৰিব লাগে, কেনেকৈ মানুহৰ ওচৰলৈ যাব লাগে আৰু কেনেকৈ 2 নম্বৰী পলিটিক্সটোৰ লগত খাপ খাব লাগে। মই 2 নম্বৰী পলিটিক্সটোৰ লগত খাপ খাব নোৱাৰোঁ, ফটকৈ বেয়াকৈ কৈ দিওঁ। এওঁলোকে একদম বেয়া পালেও হিমন্ত বিশ্ব শৰ্মাই মোক খুব বেয়া পায়। জীৱনত চাগে প্ৰত্যেক দিনাই চাগে কটন কলেজৰ দিনৰ পৰা বেয়া মানে মোৰ মানে হেৰি শত্ৰু আৰু কি কয় এইটো জন্মগত শত্ৰুটো কি বুলি কয়, আজন্ম শত্ৰু, হয়নে নহয়? মোৰ আজন্ম শত্ৰু তেখেত।
চাগে শুই উঠিয়ে প্ৰথমতে মাটিত গুৰ এটা মাৰে যে অখিলক কোনদিনা বজাব পাৰিম এনেকৈ বুলিয়ে চাগে থাকে। মোক কিমান দিন এনাইত পেলাই দিলে আপোনালোকে সকলোৱে জানে। কিন্তু তাৰ পাছতো যেতিয়াই মোক দেখে পুৰণা কাহিনী আছে নেকি? মানে যেতিয়াই মোক দেখে তেতিয়া কলেজৰ কিবা কাহিনী আছে? যেতিয়াই মোক দেখে গাড়ী ৰখাই মোক মাতে, বেলেগ পলিটিচিয়ানক নামাতে, মোক মাতে। কেলে মাতে? তো চাগে এই যে যুদ্ধখন ভালকৈ লাগি থাকোঁ ভিতৰে এটা সন্মানো চাগে আছে 1 নম্বৰ, আৰু 2 নম্বৰ চাগে ৰাইজৰ আগত মোক যদি মাত এষাৰ দি দিব পাৰে মই গেলি যাওঁ, গতিকে ধুনীয়াকৈ গেলাই থৈ যাব পাৰে। তো আপুনি দেখিলে বিধানসভাত মই ইমান কষ্ট কৰিলোঁ, একদম হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধ্বজা উৰুৱাই দিলোঁ। তাৰপিছত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই গাড়ীখনৰ পৰা নামি মোক হেল্ল' বুলি কৈ দিলে, মাত মাতোতে গেলি গ'ল। তেতিয়া গোটেই কংগ্ৰেছৰ মানুহবিলাক হুলস্থুল লগাই দিছে, ঐ অখিল গগৈ কি ফুচফুচ ফাচফাচ কথা পাতে বোলে। হিমন্ত বিশ্বৰ লগত মই ফুচফুচ ফাচফাচ পাতিবলৈ মই হিমন্ত বিশ্ব এটা কথা আৰু এটা ভূমিকাটো নহয় ন, মই ফুচফুচ ফাচফাচ কথা পাতিবলৈ। মোৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাক যদি মই কাণৰ ওচৰত কথা পাতোঁ কেতিয়াবা হিমন্তই মোক কাণখনকে কামুৰি ছিঙি দিব। তথাপি হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন চতুৰ পলিটিচিয়ান যে তেওঁ শত্ৰুৰ লগতো ইমান ধুনীয়া ৰিলেশ্যন কৰে যিটো আকৌ মিত্ৰ আমাৰ কংগ্ৰেছীবিলাকে নকৰে। হয়, আৰু এটা কথা, গৌৰৱ গগৈ যিটো পাকিস্তান কানেকশ্যনক লৈ এটা ৰাজনীতি চলি আছে, আপুনি কোনখিনি ক্ষেত্ৰত সহমত আৰু কোনখিনি ক্ষেত্ৰত আপোনাৰ নৈতিকতা আছে বুলি? মানে মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন কি আছে মই নাজানো, চৰকাৰে এতিয়ালৈকে প্ৰমাণ কৰিব পৰা নাই। পাকিস্তানলৈ যোৱাটো পাকিস্তানৰ কানেকশ্যন হ'ব নোৱাৰে। ময়ো কেতিয়াবা চান্স পালে, মোৰ বাৰু পাছপৰ্ট নাই, মোক পাছপৰ্ট কাটি থৈছে সকলোৱে জানে আৰু NIA লগাই, মোৰ পাছপৰ্ট নাই। ময়ো চান্স পালে কেতিয়াবা চাইনা যাম, পাকিস্তান যাম, বাংলাদেশ যাম, চবলৈকে যাম, ওচৰ পাজৰ যিমান দেশ আছে চবলৈকে যাম। বিদেশ ভ্ৰমণ কৰাটোতো কাম হয়নে নহয়? এইটো শিক্ষাৰ এটা পাৰ্ট। কিন্তু মই আপোনাক এটা কথা কৈ দিওঁ, যদি গৌৰৱ গগৈ যদি পাকিস্তানৰ সৈন্যবাহিনীক কিবা যদি আমাৰ নিৰাপত্তামূলক খবৰ দিছে তেতিয়াহ'লে তেওঁক ফাঁচি দি দিব লাগে, তেতিয়াতো আৰু ৰক্ষা নাই। শত্ৰু দেশ এখনক যদি কিবা দিছে তেতিয়াহ'লেতো ৰক্ষা নাই। কিন্তু যদি এনেই হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান কানেকশ্যন কৰি থাকে তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত নাই, বৰং হিমন্ত বিশ্ব শৰ্মাক কমে আপোনাৰ মুখখন বন্ধ কৰকহে, এনে ফাল্টু কথা কৈ আছে। কিন্তু তেওঁ সন্তানৰ নাগৰিকত্বক লৈ সেইটো বেয়া কৰিছে বুলি মই ভাবোঁ। মানে এইটো নৈতিক প্ৰশ্ন, সেইটো কেছৰ প্ৰশ্ন নহয়। তাৰ কাৰণে গৌৰৱ গগৈক ফাঁচিও দিব নোৱাৰি, জেলো দিব নোৱাৰি। নৈতিক প্ৰশ্ন এটা যে মোৰ ল'ৰাক মই বিদেশী যদি বিয়াও কৰোঁ, মোৰ ল'ৰাটোক মই ডেফিনেটলি মোৰ দেশৰ নাগৰিকত্ব দিম। গৌৰৱৰ প্ৰথম নে ছেকেণ্ড সন্তানটো বিদেশত জন্ম হৈছিলে, সি বাৰু ডাইৰেক্টলি জন্মগতভাৱে নাগৰিকত্ব পাই গৈছে, আপত্তি নাই। এটা ল'ৰা ভাৰতত জন্ম হৈছে, সেই ল'ৰাটোকো যদি আৰু ভাৰতীয় নাগৰিকত্ব নিদিয়ে আৰু লিডাৰ অফ দ্য অপজিশ্যন যদি হৈ যায় তেতিয়াহ'লেতো ভাল নালাগে দিয়কচোন। এইটো নৈতিকতাৰ প্ৰশ্ন হয়নে নহয়? আপুনি দেশৰ কাৰণে ইমান ডাঙৰ পলিটিক্স মাৰিব, দেশক ভাল পোৱাৰ নাটক কৰিব, আৰু নিজৰ দেশৰ নাগৰিকত্ব নিজৰ ল'ৰাটোক নিদিব, এইটো কোনে ভাল পাব আপুনি কওক? নিশ্চয়কৈ এয়া আছিলে অখিল গগৈ আৰু ৰাইজৰ দল তথা অখিল গগৈ স্পষ্ট কথা যে তেওঁলোকে যদি কিং হ'ব নোৱাৰে তেনেহ'লে সাংসদ গৌৰৱ গগৈক কিং বনোৱাত কোনো আপত্তি নাই, তথা কংগ্ৰেছেও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক ঘোষণা কৰিব লাগে, এই প্ৰস্তাৱ ৰাইজৰ দলৰ।